নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা তেজপুৰ গ্ৰন্থ উৎসৱৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত। পিছফালে চলি আছে সান্নিধ্য ভৈয়াৰ গীত। হয়, আজি সন্ধিয়া 7 বজাত আজি মূল আকৰ্ষণ সন্ধিয়া সান্নিধ্য ভৈয়া আহি আমাৰ মাজত গীত পৰিৱেশন কৰিব আৰু অন্যান্য অনুষ্ঠানো যোৱা 5 তাৰিখৰ পৰা অনুষ্ঠিত হৈ আছে। আজি তৃতীয়টো দিন আৰু আহক আমি অন্তৰ্ভাগৰ পৰিৱেশ চাবলৈ যত্ন কৰোঁ, কেনেধৰণৰ সঁহাৰি পঢ়ুৱৈ সমাজে কেনেধৰণে আঁকোৱালি লৈছে আমাৰ এই তেজপুৰৰ গ্ৰন্থ উৎসৱক। কিতাপ নথকা ঘৰ এখনক খিৰিকীবিহীন কোঠা এটাৰ লগত তুলনা কৰা হয়। জ্ঞান অন্বেষণকাৰীসকলৰ বাবে গ্ৰন্থমেলাই সদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। যোৱা 5 মাৰ্চ তাৰিখৰ পৰা তেজপুৰৰ জয়মতী পথাৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা তেজপুৰ গ্ৰন্থ উৎসৱখনেও যেন তেজপুৰীয়া গ্ৰন্থপ্ৰেমীৰ বাবে তেনে এক প্ৰেক্ষাপটতেই সহায় কৰিবলৈ সক্ষম হৈছে। উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ, শিশু সাহিত্য, কালজয়ী সাহিত্য আদি বিভিন্ন গ্ৰন্থৰে গ্ৰন্থ বিপণীসমূহ সমাদৃত হোৱাটো পৰিলক্ষিত হৈছিল। ইয়াৰ লগতে ৰাইজৰ সৈতে হোৱা বাৰ্তালাপত তেজপুৰৰ এগৰাকী ছাত্ৰীয়ে তেওঁৰ অনুভৱ ব্যক্ত কৰে এইদৰে। ভাল লাগিছে আহি পেলাই আৰু বিৰাট সুন্দৰ পদক্ষেপ লৈছে ইয়ালৈ তেজপুৰলৈ গ্ৰন্থমেলা, বিশেষকৈ গ্ৰন্থপ্ৰেমীসকলৰ বাবে। হয়, কিতাপ আগৰ পৰাই পঢ়ি ভাল পাওঁ সৰুৰে পৰাই, আৰু পঢ়াৰ মাজতে যিখিনি সময় ফাকেৰে কাষেদি সময় পাওঁ সেইখিনি সময়তে কিতাপ পঢ়িছিলোঁ। আৰু তাৰপিছত এতিয়া সেই গ্ৰন্থমেলা আহি গ'লোঁ লগতে। তাৰপিছত হোমেন বৰগোহাঁই ছাৰৰ ল'লোঁ, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ল'লোঁ, আৰু নতুনকৈ যিখন কেবিনৰ সিপাৰে সেইখন ল'লোঁ। বিভিন্ন বয়সৰ পঢ়ুৱৈৰ বিপুল সমাগমে গ্ৰন্থমেলাৰ বাকৰিত এক বিশেষ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাটো পৰিলক্ষিত হয়। গ্ৰন্থ বিপণীৰ সমান্তৰালভাৱে খাদ্য বিপণীসমূহে অংশগ্ৰহণ কৰে তেজপুৰ গ্ৰন্থ উৎসৱত। ইয়াৰ লগতে তেজপুৰ দৰং মহাবিদ্যালয় তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পোহৰ বৰাৰ চিত্ৰকলা, বটল আৰ্ট তথা বিভিন্ন গহনাৰে সন্নিৱিষ্ট পোহৰ শীৰ্ষক বিপণীখনেও গ্ৰন্থমেলাৰ বাকৰিত বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰে। বিভিন্ন জাতি জনগোষ্ঠীয় সাজপাৰ তথা অসমীয়া থলুৱা বাদ্যযন্ত্ৰ, পেঁপা, শেৱালি ফুল ইত্যাদি বিভিন্ন আৰ্হিত পোহৰে প্ৰস্তুত কৰা গহনাসমূহ পৰম্পৰাগত গহনাসমূহতকৈ পৃথক তথা দৃষ্টিনন্দন হোৱাটো দৃষ্টিগোচৰ হয়। আমাৰ সৈতে হোৱা কথা বাৰ্তাত পোহৰ পৰা এই সমগ্ৰ পৰিকল্পনাৰ সন্দৰ্ভত এইদৰে অৱগত কৰে। মই যেতিয়া স্নাতক পঢ়ি আছিলোঁ দৰং মহাবিদ্যালয়ত, স্নাতক পঢ়ি থকা সময়ত তেতিয়াই মই এই গহনা বনোৱাৰ কামখিনি আৰম্ভ কৰিছিলোঁ আৰু সৰুৰ পৰাই 5ম শ্ৰেণীৰ পৰা মই ছবি শিকিছিলোঁ আৰু আঁকি আছোঁ। সেনেকেই তাৰপিছত গহনা বনাবলৈ স্নাতকৰ পৰা আৰম্ভ কৰিছোঁ আৰু যিসমূহ মই জ্ঞান লাভ কৰিছিলোঁ চিত্ৰকলাৰ বিষয়ে আৰ্ট এণ্ড ক্ৰাফ্টত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। গতিকে সেই জ্ঞানখিনিকে ভিত্তি হিচাপে লৈ এই নতুন পৰিকল্পনাটি আৰম্ভ কৰিলোঁ আৰু যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। এইটো এটা পেঁপা গহনা, এইটো ডিঙিত পিন্ধা আৰু এইযোৰ ফুলি, ইয়াতো ফুলিযোৰতো পেঁপাই আছে। এইটো টেৰাকোটা জুৱেলাৰী হয় এইটো, আৰু পেঁপাটো অসমৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ। এইটো এটা পেণ্ডেণ্ট হয়, এইটো ল'ৰা আৰু ছোৱালী উভয়ে পিন্ধিব পাৰে। এতিয়া জুবিন গাৰ্গক আঁকিবলৈ চেষ্টা কৰিছিলোঁ। এইটো জুবিন গাৰ্গ স্পেচিয়েল পেণ্ডেণ্ট। ইয়াতে এইটো মিচিং ডিজাইন কৰা হৈছে, মটিভটো মিচিং ডিজাইনৰ হয়। যিহেতু অসম খুব চহকী বিভিন্ন জাতি জনগোষ্ঠীৰে, আৰু ইয়াতে মিচিংসকলৰ যি পৰম্পৰাগত মটিভ কাপোৰত থাকে সেই মটিভটো ফুটাই তুলিবলৈ যত্ন কৰা হৈছে। এইযোৰ তেনেকুৱা ফুলি। এইটো হৈছে মৌৰা ছেট এটা, আমাৰ কাঠত এইটো আমি কৰিছোঁ, কাটি পেলাই তাৰ ওপৰত ডিজাইন কৰিছোঁ, আৰু এইটো মৌৰা পাখিটোৰ ডিজাইনত ফুলিযোৰ আছে। এইযোৰ তেনেকৈ বড়োসকলৰ আৰণাই যিটো মটিভ থাকে সেই আৰণাই মটিভটোত কৰা হৈছে। এইযোৰ কাণফুলি বড়োসকলৰ পৰম্পৰাগত মটিভ। এইটো শেৱালি ফুল, এইটো শৰতৰ সময়ত কৰা হৈছিলে, শৰত বিশেষ অলংকাৰ আছিলে এইটো। আমি তেনেদৰে ঋতু অনুযায়ী অলংকাৰ বিশেষ ডিজাইন কৰোঁ, আৰু এইটো শৰতত ডিজাইন কৰা হৈছিলে। এইটো এটা তেনেকৈ নেকপিচ আৰু কাণফুলি আছে। এইটো এটা কবিতা লিখা আছে, তোমাৰ খোপাৰ আবেলি আবেলি গুণ। এইটো তেনেকৈ কৰা হৈছে, কবিতাৰ পংক্তিটোৰ লগত মিলাই চিত্ৰখন ইয়াতে অংকন কৰা হৈছে। এইটো এটা মিচিং ডিজাইন, মিচিং মটিভত অলপমান কাষ্টমাইজ কৰি অলপ মডাৰ্ণ লুক এটা দিবলৈ চেষ্টা কৰিছোঁ ফুলিযোৰত। মেইন যিটো মটিভ আছে এইটো মিচিং মটিভ। তৃতীয় দিনৰ কাৰ্যসূচীত বিভিন্ন অনুষ্ঠানৰ লগতে এখনি কুইজৰ আয়োজন কৰা হয়, য'ত কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে কৌস্তৱ মহন্ত আৰু সহায়ক কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে শশাংক শৰ্মা।
উল্লেখযোগ্য যে তেওঁলোক উভয়ে টেকুৱাছ অৰ্থাৎ তেজপুৰ কুইজ এছ'চিয়েশ্যনৰ সদস্য। Origin of the phrase goes like this. Kuna koba? Yeah, this is butter me up or buttering you, buttering someone up. Everything would get. নমস্কাৰ। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি তেজপুৰ গ্ৰন্থ উৎসৱৰ আয়োজন কৰিছোঁ আৰু এই তেজপুৰ গ্ৰন্থ উৎসৱে আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। ইয়াত তেজপুৰৰ যিসকল পাঠক আছে তেওঁলোকৰ পৰা আমি যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু এই গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি আমি 7 দিনা কাৰ্যসূচীৰে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইতিমধ্যে আজি তৃতীয়টো দিনৰ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। ৰাতিপুৱাতে চিত্ৰাংকন প্ৰতিযোগিতা হৈ গৈছে। এতিয়া খন্তেক সময়ৰ পাছতে আন্তঃবিদ্যালয় আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা হ'ব আৰু তাৰ লগে লগে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে য'ত সান্নিধ্য ভূঞাৰ গীত পৰিৱেশন কৰিব। যোৱাকালি আমাৰ কবি সন্মিলন হৈ গৈছে। এটা খুব ধুনীয়া পৰিৱেশ এটাৰ মাজেৰে এইখন অনুষ্ঠান এতিয়া বৰ্তমান সুকলমে পৰিচালনা হৈ আছে। তাৰ বাবে মই ইয়াত উপস্থিত থকা সমূহ ৰাইজ সমূহ পাঠকসকলক মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই গ্ৰন্থ উৎসৱৰ শেষৰটো দিনলৈকে তেজপুৰবাসী ৰাইজৰ আৰু ছাত্ৰ ছাত্ৰী পাঠকসকলৰ তৰফৰ পৰা যথেষ্টখিনি আমি সঁহাৰি পাম তাকে কৈছোঁ। নিশাৰ ভাগলৈ গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধ্যাৰ মূল আকৰ্ষণ সান্নিধ্য ভূঞা আৰু তেওঁৰ সহশিল্পী আৰ্চলানৰ অনুষ্ঠানে গ্ৰন্থমেলাৰ বাকৰিত সকলোকে মুগ্ধ কৰে। তেজপুৰ গ্ৰন্থ উৎসৱ বাকৰিৰ পৰা বুদ্ধজ্যোতি বেজবৰুৱাৰ প্ৰতিবেদন, তেজপুৰ টাইমছ।